Hello my dear students, welcome to my channel Gyan Arohi. Last class ami phrases and idioms or jitu make sentences asil hetu part 1 korisilu question number 30 loike gotike aji ami part 2 start koru question number 31 or pora question number 31 chao ami ki likha ase by any means mane jikono prokare I have to attend the meeting by any means more যিকোনো প্ৰকাৰে মিটিংত উপস্থিত থাকিবই লাগিব যিকোনো প্ৰকাৰে আহি গল by all means মানে সকলো প্ৰকাৰে she tried by all means to pass the exam but she could not তাই পৰীক্ষাত পাছ হ'বলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল কিন্তু তাই নোৱাৰিলে তো ইয়াত all আহিছে কাৰণে সকলো প্ৰকাৰে any কোনো প্ৰকাৰে by no means মানে কোনো প্ৰকাৰে নহয় Assam is by no means a poor state অসম কোনো প্ৰকাৰে দুখীয়া ৰাজ্য নহয় কোনো প্ৰকাৰে আহি গল এতিয়া 34 নম্বৰ ব্ল্যাক শিপ মানে কি কুলৰ কলংক তো কেনেকৈ লিখিম যদু is the black sheep of the family যদু তেওঁৰ পৰিয়ালৰ কুলৰ কলংক Question number 35 in order to বা with view to একে হব দুটাৰ মিনিং একে সেন্সত আমি ইউজ কৰো কৰাৰ বাবে বা উদ্দেশ্যে আমি কি লিখিলো my father went to Delhi in order to do business মোৰ দেউতাকে দিল্লীলৈ গৈছে ব্যৱসায় কৰাৰ উদ্দেশ্যে বা ব্যৱসায় কৰাৰ বাবে তো with a view to my father went to Delhi with a view to do business মোৰ দেউতা দিল্লীলৈ ব্যৱসায় কৰাৰ উদ্দেশ্যে গৈছে একে হল মিনিং 36 নম্বৰ carry out মানে কি carry out মানে হৈছে সম্পূৰ্ণ কৰাক আমি কেনেকৈ দিম Ram has the ability to carry out the work sorry ইয়াতে ভুল হৈছে এটো to এতিয়া question number 36 carry out মানে কি carry out মানে হৈছে সম্পূৰ্ণ কৰাক আমি কেনেকৈ লিখিম Ram has the ability to carry out the work ৰামৰ কামটো সম্পূৰ্ণ কৰাৰ মানে ability বা দক্ষতা আছে question number 37 carry on মানে চলাই যোৱা you should carry on your work তুমি তোমাৰ কাম চলাই যাব লাগে Next question number 38 now and then মানে মাঝে সময় I go to Delhi now and then মই মাঝে সময়ে দিল্লীলৈ যাও Question number 39 bring up লালন পালন কৰা Ram was brought up by his grandmother ৰামক তেওঁৰ বুঢ়ীমাকৰ দ্বাৰা লালন পালন কৰা হৈছে বা ৰাম তেওঁৰ বুঢ়ীমাকৰ দ্বাৰা লালিত পালিত হৈছে এই যে লালন পালন আহি গল আমাৰ bring up to ইয়াত past form হোৱাৰ কাৰণে এটো brought up হৈছে এতিয়া next question number 40 hard and fast ধৰা বন্ধা there is no hard and fast rule of taking interview for this job মানে এটো চাকৰিৰ কাৰণে ইন্টাৰভিউ লোৱাৰ ধৰা বন্ধা নিয়ম নাই এই ধৰা বন্ধা আমাৰ আহি গল এতিয়া আমি question number 41 চাও call off মানে ৰদ্দ কৰা বা বন্ধ কৰা the strike has been called off মানে হৰতাল মানে বন্ধ কৰা হৈছে fall out কাজিয়া কৰা never fall out with your friends মানে বন্ধুবিলাকৰ লগত কেতিয়াও কাজিয়া কৰিব নালাগে on behalf of মানে হকে বা হয় Gita has taken the award on behalf of her sister. তামানে তাইৰ ভন্টিৰ হকে গীতাই এৱাৰ্ডখন ললে হয়তো ভন্টি আহান আছিল একাৰণে গীতাই পুৰস্কাৰটো লৈছে 44 ups and downs মানে কি উত্থান পতন There are ups and downs in life মানে জীৱনত
উত্থান পতন আছে। রেড লেটার ডে উল্লেখযোগ্য দিন 26 January is a red letter day for all the Indians মানে 26 জানুয়ারি মানে গোটেই ভাৰতবাসীৰ কাৰণে এটা উল্লেখযোগ্য দিন। এতিয়া কোৱেশ্চন নম্বৰ 46 ওপেন সিক্ৰেট খোলা গোপন মানে সকলোৱে জনা কিন্তু গোপন it is open secret that most officers take bribe এটো খোলা গোপন যে সকলো অফিচাৰে ঘুষ লয় তাৰমানে এটো সকলোৱে জানে কিন্তু জানিও এটো গোপন ৰাখে। 47 on account of বা because of একে মিনিং হ'ব on account of or because of মানে কারণে বা বাবে কি লিখিলো on account of his illness he could not go to school মানে তেওঁৰ জ্বৰ হোৱাৰ বাবে বা কারণে তেওঁ স্কুললৈ যাব পৰা নাছিল। ইয়াত on account of ৰ জাগাত আমি কি ইউজ কৰিব পাৰো আমি because of বুলিও ইউজ কৰিব পাৰো একো অসুবিধা নাই। because of তো মানে because of his illness he could not go to school বুলি লিখিলেও ভুল নহব। next 48 in black and white লিখিতভাৱে please put your comment in black and white অনুগ্ৰহ কৰি তোমাৰ কমেন্ট মানে লিখিতভাৱে দিয়া। 49 in lieu of মানে instead of আমি আগতে কৰিছিলো নহয় instead of আৰু in lieu of ৰ মিনিং টো একে হয় কিন্তু এটো আগতে মই কোৱা নাছিলো কাৰণে দিয়া হল in lieu of মানে পৰিৱৰ্তে I took English in lieu of Hindi হিন্দীৰ পৰিৱৰ্তে মই ইংৰাজী লৈছো। look up মানে কি খোজা বা বিচৰা look up the word in the dictionary শব্দটো অভিধানত খোজা। 51 at hand মানে কাখতে বা ওচৰতে the exam is at hand পৰীক্ষা একদম কাখতে আহি পাইছে। good hand at মানে কি দক্ষ বা পাকৈত he is a good hand at archery তেওঁ ধনুৰ্বিদ্যাত বৰ পাকৈত। 53 keep away দূৰত থকা always keep away from false friend সদায় আমি মানে false friend মানে যেটো মানে মিথ্যা বন্ধু ইহঁতৰ পৰা সদায় দূৰত থাকিব লাগে বা আঁতৰত থাকিব লাগে। for good চিৰদিনৰ বাবে he left the village for good তেওঁ চিৰদিনৰ বাবে গাঁওটো এৰি গুচি গ'ল। come true বাস্তৱত পৰিণত হোৱা Rahim's dream to become an IAS has come true ৰহিমৰ IAS হোৱাৰ সপোন বাস্তৱত পৰিণত হ'ল। bring to light মানে কি প্ৰকাশ পোৱা his murder mystery has been brought to light by the police তেওঁৰ যেটো মানে হত্যাৰ যেটো ৰহস্য আছিল হেতু পুলিচৰ দ্বাৰা প্ৰকাশ পাইছে। kith and kin মানে কি আত্মীয় স্বজন kith and kin are friends of good days আত্মীয় স্বজন ভাল দিনৰ বন্ধু। next high time মানে কি উপযুক্ত সময় it's high time to start the business এটো ব্যৱসায় আৰম্ভ কৰাৰ উপযুক্ত সময়। next fall short মানে কি কম হোৱা the fund fell short of our expectation আমি আকাংক্ষা কৰাৰ মতে আমাৰ ফান্ড বা পইচা কম হৈছে। send for মাতি পঠিওৱা please send for the nurse অনুগ্ৰহ কৰি নাৰ্ছক বা আয়াক মাতি পঠিওৱা। ইয়াত লাষ্ট আমি ক্লাছত কল ইন টুক মাতি পঠিওৱা বুলি দিয়া আছিল সৰি এটো ভুল হৈছে এক্সট্ৰিমলি সৰি এটো কাৰণে কল ইন মানে হৈছে মাতি আনা কল ইন এ ডক্টৰ প্লিজ বুলি কৈছিল নহয় এটো অনুগ্ৰহ কৰি ডক্টৰক মাতি আনা আৰু সেন্ড ফৰ মানে হৈছে মাতি পঠিওৱা প্লিজ সেন্ড ফৰ দ্য নাৰ্ছ গতিকে কল ইন মানে মাতি পঠিওৱা নহয় মাতি আনা মনত ৰাখিবা আৰু সেন্ড ফৰ মানে হৈছে মাতি পঠিওৱা। এতিয়া আমি কোৱেশ্চন নম্বৰ 61 ডিসকাস কৰো। according to মানে মতে according to me he is a good boy মোৰ মতে তেওঁ এজন ভাল ল'ৰা। all at once তৎক্ষণাৎ বা সোনকালে all at once he left the place তৎক্ষণাৎ তেওঁ ঠাইটো এৰিছিল। ইয়াত
হ্যাঙ্কার আফটার লোভ করা হ্যাঙ্কার আফটার মানে কি লোভ করা উই শুড নট হ্যাঙ্কার আফটার মানি আমি পইচা বেছি লোভ কৰিব নালাগে as soon as মানে অতি সোনকালে বা লগে লগে I will come back as soon as possible মই যিমান সোনকালে পাৰো উভতি আহিম তো যিমান সোনকালে অতি সোনকালে লগে লগে এটো হ'ব as soon as break down মানে কি ভাঙি পৰা his health has been broken down after the illness বেমাৰ হোৱাৰ পিছত তেওঁৰ স্বাস্থ্য ভাঙি পৰিছে next at large স্বাধীনভাৱে the children are playing at large শিশুহতে বা কেঁচুৱাহতে স্বাধীনভাৱে খেলি আছে turn up মানে উপস্থিত nobody turned up in the meetingত বা সভাত কোনেও উপস্থিত নাছিল set up মানে কি স্থাপন কৰা they have set up a new hospital ইহঁতে এটা নতুন হস্পিটাল স্থাপন কৰিছে as well as মানে আৰু Ram as well as Shyam will go there Ram আৰু Shyam দুইজনে তাতে যাব suffer from মানে ভুগা he has been suffering from fever since yesterday তেওঁ যোৱাকালিৰ পৰাই জ্বৰত ভুগি আছে once again মানে কি আকৌ এবাৰ Hari showed me the album once again হৰিয়ে মোক আকৌ একবাৰ এলবামটো দেখাইছিল in no time অতি সোনকালে he will come back in no time তেওঁ অতি সোনকালে উভতি আহিব তো আহি আমি টোটাল 72 ম্যাক্স সেন্টেন্সেস পালো থ্যাংক ইউ ভেরি মাচ এই লেসনটো মানে সাবৰ কাৰণে আশা কৰিছো যে পৰীক্ষাত এই 72 ম্যাক্স সেন্টেন্সেসৰ পৰাই কমন থাকিব তোমালোকে অতি যত্ন সহকাৰে এবিলাক চাবা আৰু মোৰ ম্যাক্স সেন্টেন্সৰ আগৰ যেটো ভিডিও আছে এটো পাবৰ কাৰণে মই ডেসক্ৰিপশন বক্সত লিংক দিছো হে লিংকত গলে কোৱেশ্চন নম্বৰ 1 ৰ পৰা 30 লৈকে ম্যাক্স সেন্টেন্সেস পাবা আৰু মোৰ আগন্তুক দিনত ভিডিও পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰি লবা আৰু লগতে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা ফ্ৰেন্ড বিলাকৰ মাজত কিন্তু শেয়াৰ কৰি দিবা থ্যাংক ইউ সো মাচ